ষ্টুডিঅ'ত মই জাহ্নবী ভাৰত পাক উত্তেজনাৰ মাজতে কণ্ঠশিল্পী দিক্ষুৰ ডাঙৰ সিদ্ধান্ত ভাৰতীয় বীৰ জোৱানসকললৈ অভিবাদন জনাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 10 মেৰ পৰা যিসমূহ সাংস্কৃতিক অনুষ্ঠান কৰিবলগীয়া আছিল সকলোবোৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে লৈছো এই মুহূৰ্তৰ দেশমাতৃ সেৱাৰ ক্ষণত আমি সকলো একগোট আৰু এইদৰে এতিয়া উল্লেখ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে যেহেতু দেশত বৰ্তমান যুদ্ধকালীন পৰিস্থিতি চলি আছে গতিকে ভাৰত পাক যুদ্ধৰ উত্তেজনাৰ মাজতে কণ্ঠশিল্পী দিক্ষুৱে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় সেনালৈ অভিবাদন জনাই ঘোষণা কৰিলে কণ্ঠশিল্পীগৰাকীয়ে আৰু কণ্ঠশিল্পী দিক্ষু শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে 10 মেৰ পৰা সকলো অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিক্ষু শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মানি এই সিদ্ধান্ত গ্ৰহণ কণ্ঠশিল্পীগৰাকীৰ আৰু দেশত যেহেতু এতিয়া যুদ্ধকালীন পৰিস্থিতি চলি আছে আৰু দেশৰ এই যুদ্ধকালীন পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল প্ৰতিগৰাকী কণ্ঠশিল্পীৰ প্ৰতিগৰাকী গায়ক গায়িকাসকললৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল যে 10 মেৰ পৰা যিসমূহ বিহু অনুষ্ঠান আছে বা 10 মেৰ পাছৰ পৰা যিসমূহ বিহু অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া আছিল সকলোবোৰ অনুষ্ঠান বাতিলৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু দেশত বৰ্তমান যুদ্ধকালীন পৰিস্থিতি ভাৰত পাক উত্তেজনা বৰ্তমানে অব্যাহত আছে গতিকে এই ভাৰত পাক উত্তেজনাৰ মাজত বা দেশৰ এই যুদ্ধকালীন পৰিস্থিতিৰ মাজত সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগে গতিকে এই যুদ্ধকালীন পৰিস্থিতিৰ বাবে যিসমূহ বিহু অনুষ্ঠান পাতিবলগীয়া আছিল বা যিসমূহ বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলগীয়া আছিল সেই অনুষ্ঠানসমূহ বাতিল কৰাৰ বাবে আহ্বান জনাইছিল 10 মেৰ পৰা পৰৱৰ্তী বিহু অনুষ্ঠানসমূহ বা সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিলৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বা আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে শান্তিপূৰ্ণভাৱে সকলোবোৰ চলাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে আৰু এই সিদ্ধান্ত অনুসৰিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা সকলোলৈ জনোৱা হৈছিল এই আহ্বান ভাৰত পাকিস্তানৰ এই সংঘাতৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই আহ্বানক এতিয়া সমৰ্থন জনাইছে শিল্পীসকলে আৰু বহুকেইগৰাকী শিল্পীয়ে এইদৰে মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক সঁহাৰি জনাই তেওঁলোকৰ যিসমূহ বিহু অনুষ্ঠান আছিল এই অনুষ্ঠানসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ মাজতে এতিয়া কণ্ঠশিল্পী দিক্ষুৱেও এই সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তেখেতে উল্লেখ কৰিছে যে দেশমাতৃ সেৱাৰ ক্ষণত আমি সকলোবোৰ একগোট তেনেস্থলত ভাৰতীয় সেনালৈ অভিবাদন জনাই লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 10 মেৰ পৰা যিসমূহ বিহু অনুষ্ঠান কৰিবলগীয়া আছিল সকলোবোৰ বিহু অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বান ক্ৰমে কাইলৈৰ পৰা অৰ্থাৎ 10 মেৰ পৰা আমাৰ যিসমূহ অনুষ্ঠান আছিলে বিহু অনুষ্ঠান আয়োজকসকল আৰু আমাৰ মাজৰ বুজাবুজিৰে আমি সকলো অনুষ্ঠান বাতিল কৰিছো দেশৰ এই সময়ত আমি দেশৰ সেনাৰ লগত আছো জয় হিন্দ ভাৰত মাতা কি জয় সাম্প্ৰতিক সময়ৰ দেশৰ পৰিস্থিতি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বান ক্ৰমে কাইলৈৰ পৰা অৰ্থাৎ 10 মেৰ পৰা আমাৰ যিসমূহ অনুষ্ঠান আছিলে বিহু অনুষ্ঠান আয়োজকসকল আৰু আমাৰ মাজৰ বুজাবুজিৰে আমি সকলো অনুষ্ঠান বাতিল কৰিছো দেশৰ এই সময়ত আমি দেশৰ সেনাৰ লগত আছো জয় হিন্দ ভাৰত মাতা কি জয় সাম্প্ৰতিক সময়ৰ দেশৰ পৰিস্থিতি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বান ক্ৰমে কাইলৈৰ পৰা অৰ্থাৎ 10 মেৰ পৰা আমাৰ যিসমূহ অনুষ্ঠান আছিলে বিহু অনুষ্ঠান আয়োজকসকল আৰু আমাৰ মাজৰ বুজাবুজিৰে আমি সকলো অনুষ্ঠান বাতিল কৰিছো দেশৰ এই সময়ত আমি দেশৰ সেনাৰ লগত আছো জয় হিন্দ ভাৰত মাতা কি জয় সাম্প্ৰতিক সময়ৰ দেশৰ পৰিস্থিতি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বান ক্ৰমে কাইলৈৰ পৰা অৰ্থাৎ 10 মেৰ পৰা আমাৰ যিসমূহ অনুষ্ঠান আছিলে বিহু অনুষ্ঠান আয়োজকসকল আৰু আমাৰ মাজৰ বুজাবুজিৰে আমি সকলো অনুষ্ঠান বাতিল কৰিছো দেশৰ এই সময়ত আমি দেশৰ সেনাৰ লগত আছো জয় হিন্দ
ভাৰত মাতা কি জয়। সাম্প্ৰতিক সময়ৰ দেশৰ পৰিস্থিতি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বান ক্ৰমে কাইলৈৰ পৰা অৰ্থাৎ 10 মে'ৰ পৰা আমাৰ যিসমূহ অনুষ্ঠান আছিলে বিহু অনুষ্ঠান আয়োজকসকল আৰু আমাৰ মাজৰ বুজাবুজিৰে আমি সকলো অনুষ্ঠান বাতিল কৰিছো। দেশৰ এই সময়ত আমি দেশৰ সেনাৰ লগত আছো, দেশৰ লগত আছো। জয় হিন্দ, ভাৰত মাতা কি জয়। সাম্প্ৰতিক সময়ৰ দেশৰ পৰিস্থিতি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী